তেওঁ সৃষ্টিৰ খনিকৰ তেওঁ শিল্পকলাৰ এজন নীৰৱ শিল্পী তেওঁ বেহেলাত বিশাৰদ সেইজন খনিকৰৰ নামেই হৈছে ফণীন্দ্ৰনাথ গগৈ ঘৰ নহয় যেন এটা মিউজিয়ামহে হয় কলিয়াবৰৰ নসত্ৰৰ ফণীন্দ্ৰনাথ গগৈয়ে নিজৰ সৃষ্টিৰে ঘৰখনক এটা সংগ্ৰহালয়লৈ ৰূপান্তৰ কৰিছে পেলনীয়া সামগ্ৰীবোৰক প্ৰাণ দিব খোজে এই শিল্পীজনে তাৰ এই আভাস এনেবোৰ সৃষ্টি নাৰিকলৰ কুৰুকাৰে এনেধৰণৰ এইখিনি সামগ্ৰী তৈয়াৰ কৰিছে খুব সুন্দৰকৈ ইয়াত আচলতে আঁতৰৰ পৰা যদি চোৱা যায় সহজতে ধৰিব নোৱাৰি যে কিহেৰে তৈয়াৰ কৰিছে শিল্পকৰ্ম একচুৱেলি মই সৰুৰে পৰা মই ইণ্টাৰেষ্টেড এইটো লাইনত অঁকা মেলা এইবিলাক আকৌ মই সৰুৰ পৰাই কৰিছিলোঁ মোৰ দেউতাৰ পৰাই মই শিক্ষা লোৱা এইটো বিষয়ত দেউতা বাগানত চাকৰি কৰিছিলে তেখেত ইনবৰ্ন আৰ্টিষ্ট আছিলে মানুহ মই ভাইলিন বনাইছোঁ তাৰপিছতে পেঁপা বনালোঁ এই ফ্লাৱাৰ ভেষ্ট আছে এইবোৰ চব নাৰিকলৰ কুৰুকাৰ বস্তু ফ্লাৱাৰ ভেষ্ট এইবোৰ হৈছে আপোনাৰ অৰ্ণামেণ্ট বক্স এইবিলাক অৰ্ণামেণ্ট থ'ব পাৰি এইবিলাক খুলিব পাৰি খুলি ইয়াতে অৰ্ণামেণ্ট সোমাই থ'ব পাৰি ফণীন্দ্ৰনাথ গগৈৰ দুহাতত সঁচাকৈয়ে যাদু আছে বেহেলাতো তেওঁ বিশাৰদ বজাই ভালপোৱা বেহেলাখনো নিজেই তৈয়াৰ কৰি ল'ব পাৰে বৰ্ষীয়ান শিল্পীজনে হিন্দুস্তান পেপাৰ কৰ্পৰেশ্যনত চাকৰি কৰি 2014 চনত অৱসৰ গ্ৰহণ কৰিছিল ফণীন্দ্ৰনাথ গগৈয়ে এতিয়া তেওঁ কেৱল সৃষ্টি কৰে শিক্ষাগত অৰ্হতা মই বিশাৰদ লৈছিলোঁ বাটকান্দিত বিশাৰদটো মই 2006-05 তাৰপিছতে বিশাৰদ লৈ তেতিয়া বজাইছিলোঁ আৰু মোৰ এইটো হবি আৰু মই প্ৰফেশ্যনেল হিচাপে কাম কৰা নাছিলোঁ আগতে মোৰ চাকৰি আছিলে যিহেতু সময় নাপাওঁ এইবোৰ যে ভাইলিন বনালোঁ এইবিলাক ভাইলিন বনাওঁতে ৰাতি মই 10টা 9:30 বজাত অফিচৰ পৰা আহোঁ আহি ৰাতি 1:30 বজালৈকে কাম কৰোঁ কেৱল নিজৰ মাজতেই নহয় নতুন প্ৰজন্মকো তেওঁৰ হাতৰ বিদ্যা বিলাই দিবলৈ প্ৰতিটো পলতে সাজু হৈ থাকে কাৰণ এনেবোৰ সৃষ্টি সঁচাকৈয়ে অতুলনীয় 13 চনৰ পৰাই ইয়াত মোটামুটি আছোঁ ইয়াতে এইখন স্কুলতে মই বোলো সৰু ল'ৰা ছোৱালীবিলাক অলপমান ড্ৰয়িং শিকাওঁ মইতো আৰু পইচা পাতি লৈ পেলাই শিকাবলৈ যোৱা নাছিলোঁ আচলতে মই নিজে শিকাম দেওবাৰে আহিলেই হ'ল ফণীন্দ্ৰনাথ গগৈৰ শিল্পীসুলভ আৰু সৃষ্টিকাৰী মনটো সদায় সজীৱ হৈ থাকক সৃষ্টি হৈ থাকক এনেবোৰ অমূল্য সম্পদ কেমেৰা পাৰ্চন ৰাজুৰ সৈতে কলিয়াবৰৰ পৰা গৌতম বৰা নিউজ লাইভ